এতিয়া নিশা 7:30 বজাত আপোনালোকে শুনি আছে অডিঅ' ফিল্ম পোহৰ। কলেজ কেণ্টিনত ছোৱালীজনীয়ে অৰ্ডাৰ দিয়াৰ পাছত তাইৰ লগৰ দুজনী অহাত তাই অৰ্ডাৰ কেঞ্চেল কৰি ওলাই গ'ল। আৰু তাৰ পাছত মনতে ভাবিলোঁ ইহঁতকেইজনী এতিয়াহে আহিব পালে, নহ'লে চাগে। চাহকাপ তাতে থৈ ওলাই আহিলোঁ। দেখিলোঁ তাই আৰ্টছ বিল্ডিঙৰ ফালে গৈ এটা ক্লাছত সোমাল। আচ্ছা, মানে এইটো ক্লাছৰ দুটামান পাৰ্টনাৰ বনাব লাগিব। ভাবি ভাবি ময়ো নিজৰ ক্লাছলৈ বুলি খোজ ল'লোঁ। মেথমেটিক্সৰ ক্লাছ শেষ হোৱাৰ লগে লগে বহল চিৰিয়েদি তললৈ দৌৰি দৌৰি ওলাই আহিলোঁ। কিজানিবা আকৌ দেখা দেখি হয়েই নেকি। কিন্তু নাই, আজি চাগে কপালতেই নাই লগ পোৱাৰ। আকৌ সেই বহল চিৰিকেইটাইদি আহি বাকী থকা দুটা ক্লাছ কৰি সোনকালে ওলাই আহিলোঁ কলেজৰ পৰা। ক্ৰমাৎ আন্ধাৰ নামি আহিছে। পৃথিৱীখন যেন শান্ত হৈ পৰিছে। গছ গছনি, পশু পক্ষী সকলো যেন নিজৰ ঘৰলৈ উভতিছে। ৰুম আহি পাই অলপ জিৰণি লৈ সন্ধ্যা বাৰাণ্ডাতে বহি আড্ডা দিলোঁ। লগত আছে ৰুমমেট দুটা। দিনটো বতৰটো ডাৱৰীয়া হৈয়ে থাকিল। সন্ধ্যা আকৌ লাহে লাহে বৰষুণ জাক নামি আহিছে। এইখিনিতে ৰুমমেট কেইটাৰ লগত পৰিচয় দি দিওঁ। এটা হৈছে দিবাকৰ, ঘৰ তাৰ গোলাঘাটৰ মেৰাপানীত। সি কমাৰ্চৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ। আৰু এটা হৈছে পাৰ্থ, ঘৰ তাৰ যোৰহাটৰ গড়মূৰত। সি আৰ্টছৰ ফাৰ্ষ্ট ছেমিষ্টাৰ। আৰু মই হ'লোঁ পোহৰ, ঘৰ তিনিচুকীয়াৰ বৰগুৰিত। ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছায়েন্সত লৈছোঁ এডমিশ্যন। পাৰ্থক লগ পাই মনটো ভাল লাগি গ'ল। মনতে ভাবিলোঁ ইয়াৰ পৰাই পৰিজনীৰ ডিটেইলছ ল'ব লাগিব। ইটো সিটো কথা পাতি থাকোঁতেই দিবাকৰে চিগাৰেটৰ পেকেটটো আগবঢ়াই দিলে। এটা জ্বলাই লৈ বাহিৰলৈ চাই চিপ এটা মাৰি পঠালোঁ। আছাম টাইপৰ ঘৰটোৰ টিনপাতত বৰষুণ জাকৰ শব্দই মন জোৰ পেলাই দিছে। দিনটোত পাৰ কৰা সময়খিনিৰ লগতে পৰিজনীৰ কথা মনলৈ আহিল। কালিলৈ দেখা হয় বা নহয়, এনেকৈয়ে কিমান সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। ৰাতিৰ সাজ খাই ৰৈ নাথাকিলোঁ। দিনটো ক্লাছ কৰি ভাগৰ লগাৰ বাবে নিজকে বহুত ভাগৰুৱা যেন লাগি আছে। ৰৈ নাথাকি বিচনাতে বাগৰ দিলোঁ। হ'লেও চকুত টোপনি নাই। কিবা কিবি ভাবি থাকোঁতে কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ। কাষতে থোৱা মোবাইলটোৰ এলাৰ্মটো বাজি উঠাত সময়টো চালোঁ। ৰাতিপুৱাবোৰেই হ'ল। সোনকালে শুলোঁ বাবেই হয়তো সোনকালে সাৰ পালোঁ। বিচনাতে বহি খিৰিকীৰে বাহিৰলৈ চাই পঠাইছোঁ। সেমেকা পুৱাটো আকৌ যেন নতুন হৈ উঠিল। তেনেতে পিছফালৰ পৰা পাৰ্থই মাত দিলে। কি ৰে ভাই, সোনকালে উঠিলি দেখোন। পোহৰ, জানো পাই, সোনকালেই সাৰ পালোঁ দেখোন। বাৰু কি প্লেন আছে আজি তোৰ? এটা কোমল হাঁহি লৈ পোহৰে পাৰ্থক কথাটো সুধিলে। আৰু পাৰ্থই তপৰাই উত্তৰ দিলে। প্লান মানেনো কি, অলপ পিছতে ক্লাছ, তেওঁতো আছেই। আবেলিলৈ দেখা যাওক কিবা ওলায়। পিছে তোৰ কিবা স্পেচিয়েল আছে নেকি? শ্ৰোতাসকলে ইমান পৰে শুনি আছিল পোহৰ। অহা খণ্ডটি অহা দেওবাৰে নিশা 7:30 বজাত শুনিবলৈ নাপাহৰিব।